মোৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোৰ মাধ্যমেৰে মই তোমালোকক শিকাবলৈ গৈ আছো ইংৰাজী বিষয়ত থকা ভাৰ্ব বিষয়টো মই তোমালোকক শিকাবলৈ গৈ আছো। ভাৰ্ব কি প্ৰকাৰ, ভাৰ্বৰ ৰূপসমূহ কি, ভাৰ্বৰ এক্সাম্পল বিলাক কি হয়, গোটেইখিনি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে শিকিবলৈ গৈ আছো। তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকিবা। হোৱাট ইজ ভাৰ্ব? প্ৰথমতে আমি জানিম ভাৰ্ব কি। হোৱাট ইজ ভাৰ্ব? ভাৰ্ব কি? চোৱা, যি শব্দই কোনো কাম কৰা বুজায় তেনে শব্দ ভাৰ্ব বোলে। যেনে ব্ৰিং, বাই, কুক, এটচেট্ৰা। মানে যিবোৰ শব্দই কোনো কাম কৰা বুজায়, মানে কাম কৰি থকা বুজায় বা কাম কৰে বুজায়, তেনেবোৰ শব্দকে কি বোলে? ভাৰ্ব বোলে। তো এক্সাম্পল যেনেকে ব্ৰিং মানে হ'ল আনা এটা কাম। বাই মানে হ'ল কিনাও এটা কাম হয়। কুক মানে হ'ল ৰান্ধা, এইটো এটা কাম হয়। এতিয়া আমি জানিম হোৱাট আৰ দ্য ফৰ্মছ অফ ভাৰ্ব। ভাৰ্বৰ ৰূপসমূহ কি? ভাৰ্ব কি ৰূপত থাকিব পাৰে, এইটো আমি জানিবলৈ গৈ আছো। ভাৰ্বৰ তিনিটা ৰূপ আছে। ভাৰ্বৰ কেইটা ৰূপ আছে? তিনিটা। কি? যেনে প্ৰেজেন্ট ফৰ্ম আছে, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল। ভাৰ্বৰ তিনিটা ৰূপ আছে, প্ৰেজেন্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল। এতিয়া আমি জানিম এক্সাম্পল অফ ভাৰ্ব। ভাৰ্বটো বহুতো আছে, আমি ইয়াৰে মাজৰ পৰা কেইটামান জানিম, কেইটামান তোমালোকক শ্বেয়াৰ কৰিম তোমালোকক। এক্সাম্পল অফ ভাৰ্ব চোৱা, ভাৰ্বৰ তিনিটা ফৰ্ম আছে, মই কৈছো তোমালোকক। এয়া চোৱা, প্ৰেজেন্ট, পাষ্ট, পাষ্ট পাৰ্টিচিপল। যিকোনো ভাৰ্বৰ তিনিটা ফৰ্ম আছে। এতিয়া চোৱা, ব্ৰিং মানে হ'ল আনা, তো ব্ৰিঙৰ পাষ্ট ৰূপ হৈছে ব্ৰট আৰু পাষ্ট পাৰ্টিচিপলৰ ৰূপ হৈছে ব্ৰটেই। তাৰপিছত আকৌ চোৱা, বাই হ'ল প্ৰেজেন্ট ফৰ্ম আৰু বাইৰ পাষ্ট হ'ল বট আৰু পাষ্ট পাৰ্টিচিপল হ'ল বটেই। তাৰপিছত চোৱা, কাম, এইটো হ'ল প্ৰেজেন্ট ফৰ্ম আৰু কেম, পাষ্ট ফৰ্মত আছে কেম আৰু পাষ্ট পাৰ্টিচিপলতো কামেই আছে। ইয়াৰ পিছত চোৱা, কুক পাষ্ট ফৰ্ম হৈছে কুকড, পাষ্ট পাৰ্টিচিপল কুকডেই। তাৰপিছত ইয়াৰ পিছত চোৱা, ডুৰ পাষ্ট ফৰ্ম হৈছে ডিড আৰু পাষ্ট পাৰ্টিচিপল হৈছে ডিড। পাষ্ট পাৰ্টিচিপল নহয়, এইটো ডিড নহ'ব, পাষ্ট পাৰ্টিচিপল হ'ব ডু ডিড ডান। পাষ্ট পাৰ্টিচিপল ডান, ঠিক আছে। তাৰপিছত আৰু এটা চোৱা, তলৰটো ডান্সৰ পাষ্ট পাৰ্টিচিপল হৈছে ডান্সড আৰু পাষ্ট টেন্স হৈছে ডান্সড আৰু পাষ্ট পাৰ্টিচিপলো ডান্সডেই। তাৰপিছত ইট হ'ল প্ৰেজেন্ট ফৰ্ম আৰু এটটো হ'ল পাষ্ট ফৰ্ম আৰু ইটেনটো হ'ল পাষ্ট পাৰ্টিচিপল। তাৰপিছত আকৌ চোৱা, ফলোটো হ'ল প্ৰেজেন্ট ফৰ্ম, ফলোডটো হ'ল পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল হ'ল ফলোড। ঠিক একেদৰে ড্ৰিংক, এইটো হ'ল প্ৰেজেন্ট ফৰ্ম, ড্ৰেংক হ'ল পাষ্ট ফৰ্ম আৰু ড্ৰাংক হ'ল পাষ্ট পাৰ্টিচিপল। এতিয়া এই ভিডিঅ'টোৰ পৰা তোমালোকে কি শিকিলা? তোমালোকে শিকিলা যে ভাৰ্ব কি হয়? ভাৰ্ব অসমীয়াত ক্ৰিয়াপদ বোলে, ঠিক আছে। তোমালোকে এই ভিডিঅ'টোৰ পৰা বুজিলা যে ভাৰ্ব কি হয়। ভাৰ্ব অতি সহজ, যি শব্দই কোনো কাম কৰা বুজায় তেনে শব্দবোৰকে ভাৰ্ব বোলে। তো এক্সাম্পল বহুতো আছে। তাৰপিছত ভাৰ্বৰ কেইটা ৰূপ আছে আৰু ভাৰ্ব কি হ'ব, কি ভাৰ্ব এক্সাম্পলো তাৰ মাজত দিছো, আৰু বহুতো আছে, ভাৰ্ব আছে, সেইবিলাক তোমালোকে শিকি ল'বা পিছত।